আসসালামু আলাইকুম রহমতুল্লাহি ওয়া প্রিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে এটা কথা জানিব পাৰিম। বহুত মানুহে মোক সুধি থাকে, ইমাম সাহেব, যে আমি শুনিছোঁ আসৰৰ নামাজৰ পিছত কালামুল্লাহ শৰীফ তিলাৱত কৰিব নোৱাৰে বোলে। খাস কৰি মহিলাসকলে বহুত সুধি থাকে এই কথাটো। আল্লাহ বেহতৰ জানে ক'ৰ পৰা শুনিছে বা ক'ৰ পৰা আহিলে এই কথাটো। এইবিলাক কোনো হাদিছ কোৰাণৰ কথা নহয়, হাদিছ কোৰাণৰ দলিল নহয়। এইবিলাক মানুহৰ মন ঘৰত কথা বনোৱাত কথা হয়। নিজৰ মন ঘৰত হিচাপে কথা বনালে নচলিব। শৰীয়তত যেটো বস্তু নাই, হাদিছ কোৰাণত যেটো বস্তু নাই, সেইটো কেলে আমি মানিম। পবিত্ৰ কালামুল্লাহ শৰীফ আল্লাহ তালাৰ কালাম হয়। এটা হৰফ পঢ়িলে 10টাকে নেকি পোৱা যায়। কালামুল্লাহ শৰীফ আসৰ বা তিলাৱত কৰা এইটো ভাল কথা। তো কোনে না কৰিলে এই কথাটো আজি আমি যোনে যোনে শুনিছিলোঁ ইমান দিন যে আসৰৰ নামাজৰ পিছত পবিত্ৰ কালামুল্লাহ শৰীফ তিলাৱত কৰিব নোৱাৰে, এই কথাটো আজি পৰা জেহেনৰ পৰা আমি পেলাই দিওঁ। এনেকা যাতে আৰু নকৰোঁ। যদি আগে পিছে কৰিছোঁ, আসৰৰ পিছত কালামুল্লাহ শৰীফ তিলাৱত কৰা নাই, তো আজিৰ পৰা আমি কৰিম ইনশাআল্লাহ। কালামুল্লাহ শৰীফ তিলাৱত বান্দা যদি পবিত্ৰ আছে, পাক হালতত আছে, যেতিয়া তেতিয়াই তিলাৱত কৰিব পাৰে। ফজৰ বাদ হওক, আসৰ বাদ হওক, মাগৰিব বাদ হওক, ইশা বাদ হওক, যেতিয়া তেতিয়াই বান্দা তিলাৱত কৰিব পাৰে। ইয়াত কোনো সন্দেহ নাই, কোনো ভুল নাই। কোনোবাই যদি কিবা কৈছে কোনোবা যে আসৰ বাদ তিলাৱত কৰিব নোৱাৰে, সেইজন যদি আলিম নহয় তো সুধিব যে আপুনি ক'ৰ পৰা শুনিলে। আৰু যদি আলিম হয় তো সুধিব যে আপুনি এইটো ক'ৰ পৰা দলিল দিলে, কোন হাদিছৰ পৰা, কোন কিতাপৰ পৰা। যদি কোনোবা আলিমে জনাবে কৈছে তো সুধি কেনে জনাব মোক ইনশাআল্লাহ।